নমস্কাৰ সকলোকে চাওঁতে 2025 বৰ্ষৰ আজি অন্তিমটো দিনত আমি 31 ডিচেম্বৰ তাৰিখে উপনীত হৈছোঁহি। আশা কৰোঁ যিটো বিগত বছৰ গ'ল সেই বছৰটো ভালে কুশলে গ'ল আৰু অনাগত দিনবোৰো 2026 চনটো যেন সকলোৰে কুশল মংগল হয় তাৰে কামনা কৰি সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। আৰু লগতে মই আজি অনা টপিকটো অসমৰ 20টা গুৰুত্বপূৰ্ণ প্ৰথম ঘটনা যিখিনি অসমত প্ৰথম হৈছিল তাৰে টপিকটো লৈ আহিছোঁ। ইয়াৰে প্ৰথম পইণ্টটো হৈছে প্ৰথম অসমীয়া স্নাতক বুলি ক'লে আমি কাক বুজি পাওঁ। প্ৰথম অসমীয়া স্নাতক হৈছে আনন্দৰাম বৰুৱা। তেখেতে প্ৰথম অসমীয়া ICS বিষয়াও আছিল। প্ৰথম অসমীয়া আলোচনী বুলি ক'লে আমি অৰুণোদয়কে জানো। অৰুণোদয়খন 1846 চনত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰকাশ পাইছিল। প্ৰথম PhD বা গৱেষণা ডিগ্ৰী লাভ কৰা ব্যক্তিজন কোন আছিলে অসমৰ? মইদুল ইছলাম বৰা। তেওঁ 1930 চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰে। অসমীয়া আধুনিক গীতৰ প্ৰথম ছুপাৰষ্টাৰ আমাৰ হাৰ্টথ্ৰব বুলি কয় জুবিন গাৰ্গে হৈছে অসমীয়া আধুনিক গীতৰ প্ৰথম ছুপাৰষ্টাৰ। 1992 চনত অনামিকা এলবামেৰে অসমীয়া সংগীত জগতত এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল তেওঁ। উত্তৰ পূবৰ পৰা সংগীত নাটক একাডেমীৰ প্ৰথম অধ্যক্ষ ডক্টৰ ভূপেন হাজৰিকাদেৱ। 1998 চনত তেখেতে এই সন্মানীয় পদত অধিষ্ঠিত হৈছিল। অসমীয়া লোকসংগীতক বিশ্ব দৰবাৰলৈ নিয়া প্ৰথম ফিউজন বেণ্ড এই হৈছে অংগৰাগ পাপন মহন্ত। তেওঁ বেণ্ড হৈছে পাপন এণ্ড ইষ্ট ইণ্ডিয়া কোম্পানীৰ জৰিয়তে এই ধাৰাটো জনপ্ৰিয় কৰি তুলিছিল। প্ৰথম অসমীয়া চনেট হৈছে প্ৰিয়তমাৰ চিঠি, লিখিছিল হেমচন্দ্ৰ গোস্বামীয়ে। ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা বুলি ক'লে আমি অচ্যুত লহকৰ ডাঙৰীয়া দেৱৰ কথা ক'ব পাৰোঁ। 1963 চনত নটৰাজ থিয়েটাৰৰ জৰিয়তে ভ্ৰাম্যমাণৰ যাত্ৰা তেওঁ আৰম্ভ কৰে বা হয়। প্ৰথম অসমীয়া বোলছবি জয়মতী 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দ্বাৰা নিৰ্মিত হয় এই ছবিখন। প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়াজন হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেওঁ মৃত্যুঞ্জয় উপন্যাসৰ বাবে 1979 চনত এই বঁটা লাভ কৰে। প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰে যতীন্দ্ৰনাথ দুৱৰাদেৱে 1955 চনত বনফুল কবিতাপুথিৰ কাৰণে। প্ৰথম ৰঙীন চিনেমা হৈছে ভাইটি। 1972 চনৰ কমল নাৰায়ণ চৌধুৰীয়ে পৰিচালনা কৰিছিল ভাইটি চিনেমাখন। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত প্ৰথম ছবি ৰঙা পুলিচ। 1958 চনত ৰাষ্ট্ৰপতিৰ ৰূপক পদৰ লাভ কৰে। প্ৰথম অৰ্জুন বঁটা বিজয়ী অসমীয়া হৈছে ভোগেশ্বৰ বৰুৱা। তেওঁ 1966 চনত বেংকক এছিয়ান গেমছত স্বৰ্ণ জয়ৰ বাবে এই বঁটা লাভ কৰিছিল। প্ৰথম দৈনিক বাতৰি কাকতখন হৈছে দৈনিক বাতৰি। 1935 চনৰ শিৱপ্ৰসাদ বৰুৱাৰ সম্পাদনাত ঠেঙালৰ পৰা প্ৰকাশিত হৈছিলে এই বাতৰি কাকতখন। প্ৰথম অসমীয়া অভিধান হৈছে অসমীয়া আৰু ইংৰাজী অভিধান। এইখন 1167 চনত মাইলছ ব্ৰনছনে প্ৰকাশ কৰিছিলে। প্ৰথম অসমীয়া উপন্যাস হৈছে ভানুমতী। 1890 চনত পদ্মনাথ গোহাঁই বৰুৱাদেৱে এই ভানুমতীখন ৰচনা কৰিছিল। আজি এইকেইটাই আছিলে চমু সৰু সৰু ফেক্ট অসমৰ বিষয়ে জানিবলৈ যিখিনি প্ৰথম হৈছিলে অসমত। গতিকে ভিডিঅ'টো আশা কৰিছোঁ তোমালোকৰ সহায় হ'ব আমাৰ অসমৰ বিষয়ে জানিবলৈ। আৰু ভিডিঅ'টো যদি ভাল পাইছা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। ধন্যবাদ।